আৰু তাৰ শুভাৰম্ভণি আজিৰ দিনটোৰ পৰা কৰা হৈছে অৰ্থাৎ 1 জুলাইৰ পৰা অৰ্থাৎ 4 জুলাইৰ পৰা এটাক এপ্লাই কৰিব পাৰিম আৰু কেৱল টাৰ্মছ এপ্লাই কৰাৰ ক্ষেত্ৰতে নহয় যিসকল লোক ইয়াত কম্পিটিটিভ এক্সাম দিবলৈ ভাবিছে তেওঁলোকে দিম বুলি ভাবিছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টো মই মুকলি কৰিছোঁ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা সেইখন আৰু CRPC মই ক'লোৱে আপোনালোকক কেতিয়া কৰা হৈছিল সেইখন 1973 চাহে কৈছে কলোনিয়েল ৰুলৰ যিবিলাক ব্ৰিটিছ ৰুলৰ যিবিলাক ল সেয়াৰ পৰিসমাপ্তি ঘটিছে আৰু আমাৰ নতুন যুগৰ সূচনা হৈছে এই তিনিখন আইনক ৰিপ্লেচ কৰি নতুন তিনিখন আইনৰ জৰিয়তে জিৰ' এফআইআৰ মানে কি বহুতে ভাগে আকৌ নতুনকৈ কিতাপ পঢ়িব লাগিব which is also a good sign গতিকে Hello everyone, welcome you all to my channel. আৰু আজি মই আপোনালোকৰ আগত ডিসকাস কৰিবলৈ লৈছো আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত নতুনকৈ আৰম্ভণি কৰিবলৈ লোৱা তিনিখনকৈ নতুন আইনৰ বিষয়ে আৰু এই নতুনকৈ যি তিনিখন আইন আমাৰ ইয়াত উপস্থাপন কৰা হৈছে সেই আইন তিনিখন আৰু আমাৰ আগৰ যে আইন তিনিখন আছিল সেই আইন তিনিখনৰ ৰিপ্লেস কৰি বা সেই আইন তিনিখনৰ হলনি আমাৰ নতুন তিনিখন আইন বৰ্তমান ব্যৱস্থাপনা ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ শুভাৰম্ভণি আজিৰ দিনটোৰ পৰা কৰা হৈছে অৰ্থাৎ 1 জুলাইৰ পৰা অৰ্থাৎ 4 জুলাইৰ পৰা গতিকে এই বিষয়ে আপোনালোকৰ আগত অকনমান থুলমূলকৈ আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু একেবাৰে লেমেন ল্যাঙ্গুৱেজ মানে সাধাৰণ ভাষাত আপোনালোকৰ সৈতে আলোচনা কৰিম যেহেতুকে আইন বুলি ক'লে কি হয় সকলোৰে মনত এটা বৰ ডিফিকাল্টিজ সৃষ্টি কৰে আৰু কিছুমান টাৰ্মছ আছে কিছুমান বুজিব নোৱাৰা টাৰ্মছ আৰু আইনখন যেতিয়া আমি বুজি নাপাওঁ তেতিয়া বহুকেটা ব্যৱস্থাৰ বা বহুকেটা সমস্যাৰ সৃষ্টি হয় এখন আইন আমি যেতিয়া বুজিম তেতিয়াহে আমি গম পাম সমাজখনৰ ব্যৱস্থাবোৰ কি দৰে পৰিচালিত হৈ আহিছে আৰু সেয়েহে একেবাৰে সাধাৰণ ভাষাত এই আইনৰ ব্যৱস্থাখিনি আমি অলপ আজি আপোনালোকৰ সৈতে ডিসকাস কৰিম আৰু মই যেহেতুকে আইনৰ ছাত্ৰী আমি যেতিয়া আইনৰ বিষয়ে যেতিয়া পঢ়া শুনা কৰো তেতিয়া আমি খুব বিচাৰি ঘূৰি ফুৰো যে একেবাৰে সাধাৰণ লেমেন ল্যাঙ্গুৱেজত যাতে আমি বুজি পাওঁ যেতিয়া আমি বুজি পাম তেতিয়াহে টাৰ্মছ বিলাক এপ্লাই কৰিব পাৰিম আৰু কেৱল টাৰ্মছ এপ্লাই কৰাৰ ক্ষেত্ৰতে নহয় যিসকল লোক ইয়াত কম্পিটিটিভ এক্সাম দিবলৈ ভাবিছে তেওঁলোকে দিম বুলি ভাবিছে তেওঁলোকৰ বাবেও এই ভিডিঅ'টো মই মুকলি কৰিছোঁ যিসকল লোক কম্পিটিটিভ এক্সাম দিবলৈ লৈছে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ বিষয়বস্তুটো হৈছে কি টাৰ্মছ বিলাক বুজি পোৱা আৰু বুজি পাই তেওঁলোকে সেই টাৰ্মছ বিলাক এপ্লাই কৰা গতিকে প্ৰথমতে আমি একেবাৰে সাধাৰণ ভাষাৰে বুজি ল'ব লাগিব তাৰ পিছত উই কেন ট্ৰাই টু এপ্লাই দিছ ডিফিকাল্ট টাৰ্মছ এতিয়া কথাটো হল এই যে তিনিখন আইন আজিৰ পৰা আৰম্ভ কৰা হৈছে আপোনালোকে নিশ্চয়কৈ জানে তিনিখন আইন আমাৰ আগতে কি আছিল এই তিনিখন আইনৰ বিষয়ে মই কৈছো যেহেতুকে মোৰ ওচৰত আছে এই তিনিখন আইন সেই তিনিখন আইন হৈছে এটা হৈছে আমাৰ ইণ্ডিয়ান পেনেল কোড আৰম্ভ কৰা হৈছিল 1860 ওকে 1860 ইণ্ডিয়ান পেনেল কোড হেখন আৰম্ভ কৰা হৈছিল 1860 এতিয়া ইণ্ডিয়ান পেনেল কোডৰ হলনি আমাৰ যিখন আইন আমাৰ আৰম্ভ কৰা হ'ব সেই মানে ৰিপ্লেস কৰি কিনে যিখন আইন দিয়া হ'ব সেইখন আইন হৈছে ভাৰতীয় ন্যায় সংহিতা সেইখন হৈছে ইণ্ডিয়ান পেনাল কোডৰ হলনি ভাৰতীয় ন্যায় সংহিতা সেইখন আৰম্ভ কৰা হ'ব আৰু আজিৰে পৰা সেইখন লাগু হ'ব বা আৰম্ভ হ'ব হেয়া আছে ইণ্ডিয়ান পেনাল কোড আৰু সেকেন্ডলি আমাৰ আৰু এখন বহুত ইম্পৰ্টেন্ট যিখন কিতাপ বা আমাৰ যিখন এখন আইন ব্যৱস্থা হেয়া হৈছে দি কোড অফ Criminal Procedure, the Code of Criminal Procedure. এইখন আৰম্ভ কৰা হৈছিল 1973 আকৌ এবাৰ কৈছো the Code of Criminal Procedure এইখন আৰম্ভ কৰা হৈছিল যিখন আমি সাধাৰণ ভাষাৰে CRPC বুলি কওঁ CRPC আৰু সেইখন আৰম্ভ কৰা হৈছিল 1973 মনত ৰাখিব 1973 এইখনৰ হলনি আমাৰ এটা কি দিয়া হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা সেইখন হৈছে আমাৰ CRPC হলনি আমাৰ ইয়াত ৰিপ্লেস কৰা হৈছে এই CRPC ক ৰিপ্লেস কৰি নতুনকৈ যিখন আইন হ'ব সেইখন আইন হৈছে আমাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা সেইখন আৰু CRPC মই ক'লোৱে আপোনালোকক কেতিয়া কৰা হৈছিল সেইখন 1973 আৰম্ভ কৰা হৈছিল তাৰ পিছত অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু হৈছে এভিডেন্স যিকোনো ক্ষেত্ৰতে এভিডেন্সৰ প্ৰয়োজন হয় গতিকে এভিডেন্স এখন যিখন এক্ট সেইখনৰো আজি ৰিপ্লেস কৰা হ'ব সেই ৰিপ্লেস কৰি যিখন আমাৰ আইন আৰম্ভ কৰা হ'ব সেই আইনখন হৈছে ভাৰতীয় সাক্ষ্য সংহিতা এই তিনিখন আইনৰ বিষয়ে আপোনালোকক ক'লো ইণ্ডিয়ান এভিডেন্স এক্ট ইণ্ডিয়ান পেনেল কোড আৰু কোড অফ প্ৰচিডিউৰ ক্ৰিমিনেল প্ৰচিডিউৰ এই তিনিখন আইনৰ হলনি এই তিনিখন আইনক ৰিপ্লেস কৰি তিনিখন নতুন আইন দিয়া হ'ব সেই তিনিখন নতুন আইন ক'লোৱে মই প্ৰথমৰ পৰা আৰম্ভ কৰিছো ভাৰতীয় ন্যায় সংহিতা IPC ৰিপ্লেস কৰিছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰক ৰিপ্লেস কৰিছে আৰু ভাৰতীয় সাক্ষ্য সংহিতা
সেইখনে ৰিপ্লেচ কৰিছে দ্য এভিডেন্স এক্টক এই তিনিখন এক্টৰ বিষয়ে আমি জানিলো এতিয়া আমি প্ৰথমতে জানিব লাগিব কিয় ৰিপ্লেচ কৰিছে সেই বিষয়ে আমি জানিব লাগিব কিয় ৰিপ্লেচ কৰিছে কিয়নো আপোনালোকক মই সন কেইটাৰ কথা ক'লোৱে আইপিসি সিআরপিসি এই তিনিখন আইনৰ মই সন কেটা আপোনালোকক কৈ দিছিলো এই সন কেটা কোৱাৰ কথাও বহুত আছে যেহেতুকে হিষ্ট্ৰিকেলি আমি যদি চাওঁ তেন্তে এই আইন কেখন যিকেইটা আটাইতকৈ ইম্পৰ্টেণ্ট আইন সেই আইন ব্যৱস্থাই আচলতে আমাৰ গোটেই সমাজ ব্যৱস্থাখন ধৰি ৰাখিছে যেহেতুকে আপোনালোকে জানে যিসকল লোকে পঢ়া শুনা কৰি আহিছে বা যিসকল লোকে ইতিমধ্যে জানে যে এখন সমাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হৈছে আইনৰ ব্যৱস্থা মানে কেনেকে সমাজখন নিকা কৰিব পৰা যায় কেনেকে সমাজখনত থকা বিভিন্ন ধৰণৰ বেমেজালি বিভিন্ন ধৰণৰ জাস্টিস ন্যায় ইত্যাদি বস্তুবোৰ কেনেকে আমি তাত উপস্থাপন কৰিম সমাজখনত গতিকে অতি জৰৰ পৰা সেইটো ব্যৱস্থা চলি আহিছে ৰজা মহাৰাজা দিনৰ পৰা আইন আছে গতিকে সেই আইনবিলাকৰ পাছত প্ৰত্যেকখন সমাজতে এখন আইন থাকে সেই সমাজৰ আইন ব্যৱস্থাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু এই তিনিখন আইন যেটি আৰম্ভ কৰা হৈছিল সেই সময়ৰ আইন আছিল আমাৰ ব্ৰিটিছৰ যুগৰ যেটো আমি ক কলোনিয়েল সিস্টেম অফ ল কলোনিয়েল সিস্টেম অফ ল মানে আমি কৰা নাছিলো কলোনিয়েল যিসকল লোক আছিল বা ব্ৰিটিছ যিসকল লোক আছিল তেওঁলোকে এই সমাজ ব্যৱস্থাৰ সময়ত সেই সময়ৰ সমাজ ব্যৱস্থাত এই আইন কেখন প্ৰণয়ন কৰিছিল এই আইন কেখন তেওঁলোকে সামৰি খুতৰি আনিছিল আৰু বেছি সংখ্যক যদি আমি দেখিবলৈ পাওঁ তেন্তে এই আইন কেখনত কিন্তু তেওঁলোকৰ আইনৰ কিছুমান প্ৰভাৱ নথকা নহয় যদিও বা আমাৰ সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগত মিলাই এই তিনিখন আইন তেওঁলোকে প্ৰণয়ন কৰিছিল কিন্তু সেই সময়ত তেওঁলোকৰ যেটো সমাজ ব্যৱস্থা যেটো পলিসি মেজাজ সেই মেজাজৰে তেওঁলোকে এই আইন কেখন আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ সেই প্ৰভাৱটো নপৰা নহয় মানে কলোনিয়েল ৰুল ব্ৰিটিছৰ যিবিলাক তেওঁলোকৰ সিস্টেম সে ফৰ এক্সাম্পল সেডিশন লৰ বিষয়ে আমি যদি কওঁ সেই বিষয়ৰ পৰা আপোনালোকে গম পাবই আৰু বহু ক্ষেত্ৰত বহুকেইটা ক্ৰিটিসিজম আহিছে বহুকেইটা সমালোচনা হৈ আহিছে সেডিশন লৰ যেটো আমাৰ উপস্থিতি কিমান দূৰ আসলতে ন্যায়গত হয় নে নহয় সেই বিষয়ে এটা বেলেগ এটা ধাৰা হ'ব বেলেগ এটা ভিডিও হ'ব আৰু সেডিশন লৰ আসলে উপস্থিতিটো ক্ষেত্ৰটো কিছুমান পজিটিভ আছে কিছুমান নেগেটিভিটি আছে গতিকে সেডিশন লৰ পৰা যদি আৰম্ভ কৰো তেন্তে আপোনালোকে জানে এই সেডিশন লৰ আৰম্ভ হৈছে কিন্তু কেতিয়া সেই সময় যেতিয়া ব্ৰিটিছে আমাৰ ভাৰতে যেটা স্বাধীনতা লাভ কৰা নাছিলে সেই সময়ত আৰম্ভ হৈছিল সেডিশন ল ডেফিনেটলি সেই সময় তেওঁলোকৰ মনস্তাত্ত্বিক যেটো দিক সেই মনস্তাত্ত্বিক দিকটো কি আছিল টু সাপ্ৰেছ দি ইণ্ডিয়ান গতিকে সেডিশন ল যিকোনো ক্ষেত্ৰত তেওঁলোকক সাপ্ৰেছ কৰাৰ এটা মানসিকতা আছিল গতিকে সেই সময়ত তেওঁলোকৰ মানসিকতাৰে গঢ়া একোখন আইন এতিয়াও বৰ্তি আছে সেয়েহে ইয়াক আমাৰ হোম মিনিষ্টাৰ অমিত শাহে কৈছে কলোনিয়েল ৰুলৰ যিবিলাক ব্ৰিটিছ ৰুলৰ যিবিলাক ল হেয়াৰ পৰিসমাপ্তি ঘটিছে আৰু আমাৰ নতুন যুগৰ সূচনা হৈছে সেই তিনিখন আইনক ৰিপ্লেচ কৰি নতুন তিনিখন আইনৰ জৰিয়তে এই তিনিখন আইনৰ বিষয়ে আপোনালোকক ক'লো আৰু এই দিশটোৰ বাদেও আৰু কেইটামান দিশ আছে আমাৰ সমাজখন নতুনকৈ আৰম্ভ হৈছে আমাৰ সমাজখনৰ ব্যৱস্থাপনা সলনি হৈছে কিছুমান ৰিকুৱাৰমেন্ট বাঢ়িছে প্ৰয়োজনীয়তা বাঢ়িছে যেনে ধৰা হক আমি ডিজিটেলি বেছিকৈ কাম কৰিবলৈ লৈছো কিছুমান বিষয়বস্তু যেনে মহিলা হক শিশু হক তেওঁলোকৰ অধিকাৰৰ ক্ষেত্ৰত এতিয়া নতুন সূচনা হৈছে আৰু জাস্টিস দিলে বা জাস্টিস যেটো আমাক এটা কম জাস্টিস ওৰিয়েন্টেড এটা এনভায়ৰনমেন্ট লাগে আমাক জাস্টিস ওৰিয়েন্টেড এনভায়ৰনমেন্ট লাগে তেনেকুৱা ধৰণৰ এটা পৰিবেশ লাগে আমাক যাতে সোনকালে আমি ন্যায় পাওঁ ন্যায়ৰ যি পথ সেই ন্যায়ৰ পথ সুচল হোক ভিকটিম আৰু যি ক্ৰিমিনেল দুইটাৰ পক্ষৰ ফালৰ পৰা যাতে কোনো ধৰণৰ খুৰুঙা ৰৈ নাযায় তেনেকুৱা ধৰণৰ এটা ব্যৱস্থাপনা হোক গতিকে এই সমাজ ব্যৱস্থাই তেনেকুৱা ধৰণৰ এটা ৰিকুৱাৰমেন্ট বিচাৰিছে তেনেকুৱা ধৰণৰ প্ৰয়োজনীয়তা এটা আমাৰ আগৰ পৰাই বিচাৰি আছিল আমি যে আমাক লাগে কিবা এটা আছে আমাৰ বেমেজালি হৈছে এই নপুৰণা আইন কেখনৰ জৰিয়তে যেতে নতুন বেমেজালিৰ সৃষ্টি হৈছে নতুন ক্ৰিমিনেল যেটো এটা প্ৰসিডিউৰ ষ্টাৰ্ট হৈছে ক্ৰাইমৰ ডেফিনিশনটো সলনি হৈছে এতিয়া ক্ৰাইমৰ ডেফিনিশন সলনি হৈছে আগৰ ক্ৰাইম বিলাক বেলেগ আছিল এতিয়াৰ ক্ৰাইম বিলাক অলপ বেলেগ হ'ল কিয় বেলেগ হ'ল হয়তোবা আপোনালোকে হাঁহিব কথাটো যদি মই কওঁ ক্ৰাইম বেলেগ হ'ল
অবভিয়াছলি কিয়নো এতিয়া ইনফৰমেশ্যন টেকনলজিৰ ক্ৰিমিনেলৰ সংখ্যা বাঢ়িছে আৰু ডিজিটেলাইজেশ্যনৰ পৰা আৰম্ভ কৰি সকলোবোৰ যেতিয়া আমি এগৰাকী মাইকী মানুহৰ কথা সাঙুৰি লওঁ ইয়াত সেই মাইকী মানুহৰ কথা সাঙুৰি লওঁতে আমি দেখিবলৈ পাওঁ ডিজিটেলি বহুকেইগৰাকী মাইকী মানুহক এতিয়া হাৰাশাস্তি কৰা হয় তেনেকুৱা ধৰণৰ পানিছমেণ্ট ইয়াত আছেনে আৰু যদিহে আছে তাত কিছুমান অৱশ্যে সুৰুঙা নথকা নহয় আৰু পুলিচৰ ইনভেষ্টিগেশ্যনৰ সময়ত ক্ৰাইম ইনভেষ্টিগেশ্যনৰ সময়ত আইনখনৰ প্ৰয়োজনীয়তা বহুত আছে তেনেকুৱা এটা সময়ত পুলিচৰ পক্ষৰ পৰা আৰক্ষীৰ পক্ষৰ ফালৰ পৰাও আৰু এগৰাকী ভিকটিম তেওঁৰ পক্ষৰ ফালৰ পৰাও কেইবাটাও সুৰুঙা আছিল আমাৰ এই আইনকেইখনত গতিকে সেই সকলোবোৰ সামৰি সুতৰি সকলোবোৰ চালি জাৰি চাই এই আমাৰ তিনিখন আইন নতুনকৈ আৰম্ভ কৰা হৈছে সমাজ ব্যৱস্থা সলনি হৈছে সমাজ ব্যৱস্থাত কিছুমান প্ৰয়োজনীয়তা আমাৰ অনুভৱ হৈছে আৰু এই যে আইন কিছুমান আগৰ পুৰণি কিছুমান আইন আছে তাত কিছুমান সুৰুঙা ৰৈ গৈছে ডিজিটেলাইজেশ্যন ইনফৰমেশ্যন টেকনলজি কিছুমান যিবিলাক সংজ্ঞা সেই সংজ্ঞাবিলাক ইয়াত নাই আৰু সেই সংজ্ঞাৰ লগত জড়িত ক্ৰাইমৰ ৰেট বাঢ়ি গৈছে তেনেস্থলত আমি কি কৰিব লাগিব আমাৰ আইন কেইখন শুধৰণি আনিব লাগিব সংশোধন আনিব লাগিব তেতিয়াহে এই আইন কেইখনৰ উপযোগিতা অনুভৱ হ'ব গতিকে এই তিনিখন আইন যেতিয়া আজি আমাৰ আৰম্ভ হৈছে সেই আৰম্ভ হওঁতেও অমিত শ্বাহ আমাৰ হোম মিনিষ্টাৰ অমিত শ্বাহ তেওঁ কৈছে যে এই তিনিখন আইন কেৱল ইট ইজ নট চেঞ্জেছ অফ দ্য নমেনক্লেচাৰ মানে নামৰ সলনি নহয় কিন্তু মানে এই IPC ভাৰতীয় ন্যায় সংহিতা আৰু CRPC মানে আমাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা নামৰ কেৱল চেঞ্জেছ নহয় ইয়াত আমাৰ গোটেই সমাজ ব্যৱস্থাটোৰ গোটেই যিমান সমাজ ব্যৱস্থাৰ নিডছ ৰিকুৱাৰমেণ্টছ সকলোবিলাক সামৰি সুতৰি এটা সলনিকৰণ কৰা হৈছে এই আইনকেইখনৰ জৰিয়তে আৰু ইয়াত যিমান সুৰুঙা কিছুমান আছিলে সেই সুৰুঙাবোৰ পৰাপক্ষত ইয়াত অতৰাই নতুনকৈ কিছুমান দিশ ইয়াত সন্নিবিষ্ট কৰা হৈছে নতুন কেইখনমান আইনত এই নতুন তিনিখন আইনৰ জৰিয়তে গতিকে ইয়াত আৰু এটা কথা এই সমাজ ব্যৱস্থাৰ আমাৰ যি নতুন তিনিখন আইন এই নতুন তিনিখন আইনে অৱশ্যে তিনিটা বস্তুৰ আমাৰ চেঞ্জেছ আনিছে চেঞ্জেছ মানে কি হয় ইয়াত কি হৈছে ইয়াত পলিটিকেল social আৰু ইকোনমিক চেঞ্জেছৰ ওপৰত নিৰ্ধাৰণ কৰি এই আমাৰ তিনিখন আইনৰ বিভিন্ন ধৰণৰ দিশ ইয়াত সন্নিবিষ্ট কৰা হৈছে কি ধৰণৰ ইয়াত সলনি কৰা হৈছে বহুকেইটা আছে অৱশ্যে কিন্তু যেহেতুকে ইয়াত নমেনক্লেচাৰ চেঞ্জেছ নহয় ইয়াত গোটেই সিস্টেমটো চেঞ্জ কৰা হৈছে কি চেঞ্জেছ কৰা হৈছে প্ৰথমতে জাষ্টিস ওৰিয়েন্টেড জাষ্টিস মানে স্পিডি জাষ্টিস ডেলিভাৰী সিস্টেম incorporating new provisions such as zero FIR, then online registration of police complaint, যেটো আমি মই ইতিমধ্যে কৈছিল ইনফৰমেশ্যন টেকনলজি যথেষ্ট প্ৰয়োজনীয়তা আছে, then summons through electronic modes such as SMS, আৰু mandatory videography of crime scenes, যিবিলাক ইলেক্ট্ৰনিক মাধ্যম আপোনালোকে ইতিমধ্যে কৈছিল যে ইলেক্ট্ৰনিক আৰু ইনফৰমেশ্যন টেকনলজিৰ ইয়াত ইউজেছ যথেষ্ট আছে আৰু এভিডেন্স এক্টৰ জৰিয়তে এভিডেন্স কিছুমান আগৰ যিবিলাক এভিডেন্স আমাৰ এভিডেন্সৰ যিবিলাক প্ৰচিডিউৰ আছে যেনেকৈ আইনৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা আইনৰ যিসকল লোক আছে তেওঁলোকে নিশ্চয়কৈ বুজিব পাৰিব এভিডেন্সৰ যি গুৰুত্ব সেই গুৰুত্ব যথেষ্ট আছে আমাৰ যেতিয়া ক্ৰাইম ইনভেষ্টিগেশ্যন কৰা হয় ক্ৰাইম ইনভেষ্টিগেশ্যনৰ সময়ত এভিডেন্সত কিছুমান বস্তু খুৰুঙা ৰৈ গৈছে আগত যেনে ধৰা হওক আমাৰ ইনফৰমেশ্যন টেকনলজিৰ ক্ষেত্ৰত কিছুমান এভিডেন্স আমি এপ্লাই কৰিব নোৱাৰো কাৰণ হেতু তেনেকুৱা ধৰণৰ কোনো মেনশন নাই তাৰ পিছত আপোনাৰ বহুকেইটা বস্তু আছে যিবিলাক ইনফৰমেশ্যন টেকনলজি ডিজিটেলাইজেশ্যন ইত্যাদি আমি আজিকালি ফোন ইউজ কৰো আৰু কিছুমান ক্যামেৰা ইউজ কৰো এই সকলোবোৰ ক্ষেত্ৰত কিছুমান আছে আমাৰ খুৰুঙা ৰৈ গৈছে এভিডেন্স পুৰণি এভিডেন্সখনত গতিকে এটা নতুন এভিডেন্সখনত এই সকলোবোৰ সামৰি লোৱা হৈছে মানে আমাৰ ডিজিটেলাইজেশ্যনক সামৰি লোৱা হৈছে ইনফৰমেশ্যন টেকনলজি সামৰি লোৱা হৈছে ফোন ইউজেছ মোবাইল ইউজেছ ভিডিঅ'গ্ৰাফি কেমেৰা ইত্যাদি সকলোবোৰ সামৰি লোৱা হৈছে গতিকে ইয়াৰ পৰা আপোনালোকে অনুধাৱন কৰিব পাৰিছে নিশ্চয় যে এই আইন কেখনে কেনেকুৱা ধৰণৰ সূচনা কৰিব আৰু এই আইন কেখনৰ জৰিয়তে বহুকেইটা বিষয়বস্তু ইয়াত সামৰি লোৱা হৈছে এই তিনিখন আইন প্ৰথমবাৰৰ বাবে আপোনালোকে মন কৰিব এই তিনিখন আইন প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ভাৰতীয় সকলৰ বাবে ভাৰতীয় লোকৰ দ্বাৰা আৰু ভাৰতীয় সংসদত
ভাৰতৰ সংসদত প্ৰণয়ন কৰা হৈছে তাতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু ভাৰতীয় লোকৰ বাবে ভাৰতীয় লোকৰ দ্বাৰা ভাৰতৰ সংসদত এই যি সিস্টেম আইনৰ ব্যৱস্থাপনা সেই আইনৰ ব্যৱস্থাপনা প্ৰণয়ন কৰা হৈছে আটাইতকৈ গৌৰৱৰ বিষয় আটাইতকৈ ভাল বিষয়বস্তুটো হৈছে এই বিষয়বস্তুটো যেহেতুকে ভাৰতীয় আৰু আগৰ আইন কেইখন কলোনিয়েল আছিল তেওঁলোকে ব্ৰিটিছসকলৰ আছিল ব্ৰিটিছসকলে তেওঁলোকৰো কিছুমান প্ৰভাৱ নপৰা নহয় সেডিশন ল কথা ক'লো মই আৰু বহু কেইখন ল আছে এই গোটেই কেইখন ল আৰু অকল কেৱল মানে আমি যদি কওঁ নিগেটিভিটি কথা ক'লেই নহ'ব কিছুমান সুৰুঙা আছে দেই নথকা নহয় এই IPC কেইখন যদি আমি চাওঁ টেকনিক্যালি বা যদিহে চাওঁ তেতিয়াহ'লে যদিও বা ঠিক কিন্তু কিছুমান সুৰুঙা ৰৈ যায় সমাজ ব্যৱস্থা সলনি হোৱাৰ বাবে সমাজত নতুন কিছুমান প্ৰসেস চলি আহিছে ডিজিটেলাইজেশ্যন ইনফৰমেশ্যন টেকনলজি সেইবিলাক ইয়াত নাছিল সেইবিলাক সুৰুঙা ৰৈ গৈছিল এভিডেন্স প্ৰডিউস কৰাৰ ক্ষেত্ৰত সামন কৰাৰ ক্ষেত্ৰত আমি এতিয়াও কটিকলীয়া সেই পুৰণি ব্যৱস্থাপনা সামন্স এতিয়াও সেই একে সিস্টেমতে সামন্স কৰি আছো গতিকে সেই সামন যেতিয়া কৰিম এই সামন কৰোতে যাতে আমি ইনফৰমেশ্যন টেকনলজি কেনেকৈ ইউজ কৰিব পাৰো সেই বিষয়বস্তুটো সন্নিবিষ্ট কৰা হৈছে নতুন আইন কেইখনত গতিকে নিশ্চয়কৈ এটা নতুন সূচনা আৰম্ভ কৰিছে এই আইন কেইখনে আৰু আপোনালোকক মই কওঁ জিৰো এফআইআৰ মানে কি বহুতে ভাবিব জিৰো এফআইআৰ মানে কি বুলি ক'লে যদি আমি লেমেন ল্যাঙ্গুৱেজত কওঁ অবভিয়াসলি জিৰো এফআইআৰ ইয়াত বুজোৱা হৈছে কি জানেনে মানে এজন পুলিচে বা আৰক্ষীয়ে এফআইআৰ এখন যেতিয়া হেৰি কৰিব তেওঁ ক্লেম কৰিব নোৱাৰিব তেওঁৰ জুৰিসডিকশনৰ আন্ডাৰত নাই বুলি এতিয়া কথাটো সম্পূৰ্ণ হৈছে কিন্তু প্ৰথমতে কওঁতে মই অকনমান কথাবোৰ ইফাল হৈ গৈছেগে কথাবোৰ কওঁতে কাৰণ আই এম অলসো এক্সাইটেড এই আইন কেইখনক লৈ গতিকে কোনো এজন আৰক্ষীয়ে ক্লেম কৰিব নোৱাৰিব যে তেওঁৰ জুৰিসডিকশনৰ আন্ডাৰত নাই আৰু এই বিষয়বস্তুটো জিৰো এফআইআৰ দোজ পিপল হু আৰ গিভিং কম্পিটিটিভ এক্সামিনেশ্যন দে মাষ্ট গিভ ইম্পৰ্টেন্স টু জিৰো এফআইআৰ তেওঁলোকে জানিব লাগে জিৰো এফআইআৰ এই জিৰো এফআইআৰ আপোনাৰ জিৰো এফআইআৰৰ যিটো কনসেপ্ট সেই কনসেপ্টটো কেতিয়া আহিলে আপোনালোকে জানেনে জাষ্টিস ভাৰ্মা কমিটি এটা জাষ্টিস ভাৰ্মা কমিটি কি জানেনে আপোনালোকে জাষ্টিস ভাৰ্মা কমিটি হৈছে আমাৰ এই নিৰ্ভয়া যেটো কাণ্ড আছিল সেই নিৰ্ভয়া কাণ্ডৰ পিছত এই জাষ্টিস ভাৰ্মা কমিটিয়ে এই ৰিকমেন্ডেশনটো দিছিল জিৰো এফআইআৰ কিয় দিছিল আপোনালোকে জানেনে কিয় দিছিল কাৰণ যাতে কোনো সুৰুঙা ৰৈ না যায় কোনো এগৰাকী ভিকটিমে যাতে এখন পুলিচ থানা হেখন পুলিচ থানাৰ বাগৰি কষ্ট কৰি তেওঁলোকে যাতে কষ্ট বাগৰি ফুৰিব লগিয়া নহয় তেওঁলোকে যাতে কষ্ট কৰি ফুৰিবলগিয়া নহয় তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে নহওক তাৰ বাবে এই ৰিকমেন্ডেশনটো দিয়া হৈছিল এগৰাকী ভিকটিমে যাতে ক'ব পাৰে এগৰাকী ভিকটিমে যাতে যিকোনো এখন থানাত গৈ যিকোনো এটা কেছ ৰেজিষ্টাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব লাগে বুলি জাষ্টিস ভাৰ্মা কমিটিয়ে ৰিকমেন্ডেশন দিছিল আৰু এই ৰিকমেন্ডেশনটো আছিল আমাৰ হেইনিয়াছ ক্ৰাইম যেটো নিৰ্ভয়া কাণ্ড সেই নিৰ্ভয়া কাণ্ড 2012 চনত সংঘটিত হোৱা এই নিৰ্ভয়া কাণ্ডৰ পাছত জিৰো এফআইআৰ কনসেপ্টটো ৰিকমেন্ড কৰিছিল আৰু ইয়াৰ পৰা মই আপোনালোকক একদম আৰম্ভণিতে কৈছিলো মহিলাসকল বা শিশুসকলৰ যেটো অধিকাৰ সেই অধিকাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যা এই সমস্যাসমূহক সাঙুৰি এই সমস্যাসমূহক আগত ৰাখি এই আইন কেইখনক প্ৰণয়ন কৰা হৈছে গতিকে নিশ্চয়কৈ ইট ইজ নট a change of nomenclature আমাৰ হোম মিনিষ্টাৰ কোৱাদৰে ইট ইজ নট আ চেঞ্জ অফ নমেনক্লেচাৰ অনলি ইয়াত আমাৰ গোটেই সিস্টেমটো চেঞ্জ কৰা হৈছে গোটেই ব্যৱস্থাপনাটোক একেবাৰে সাঙুৰি লোৱা হৈছে আৰু অলসো এই যে আমাৰ তিনিখন আইনৰ কথা ক'লো এই তিনিখন আইনে আমাৰ ইট হেজ অলসো কেপ্ট দি আইডিয়েলছ অফ দ্য কনষ্টিটিউশ্যন আমাৰ কনষ্টিটিউশ্যনৰ যিবিলাক আইডিয়েলছ আছে সেই আইডিয়েলছৰ আগত ৰাখি গোটেই চেঞ্জেছখিনি অনা হৈছে গতিকে যদিহে আমি কওঁ তেতিয়াহ'লে এয়া হৈছে সোল বডি এণ্ড স্পিৰিটৰ চেঞ্জেছ আহিছে ইয়াত সোল বডি এণ্ড স্পিৰিটৰ গোটেই যিমানখিনি আছে সেই গোটেইখিনি ইয়াত চেঞ্জেছ অনা হৈছে সোশ্যাল ৰিয়েলিটিজ কিছুমান আছে সোশ্যাল ৰিয়েলিটিজক আমাৰ কিছুমান আইডিয়েলছ আছে সেই এই সোশ্যাল ৰিয়েলিটিজৰ লগত খাপ খোৱাকৈ কিছুমান আইডিয়েলছ আছে আমাৰ কনষ্টিটিউশ্যনে এনশ্ৰাইন কৰা হৈছে সেই কনষ্টিটিউশ্যনে এনশ্ৰাইন কৰাৰ যিবিলাক আইডিয়েলছ আছে সেই আইডিয়েলছবিলাকক সন্মুখত ৰাখি এই তিনিখন আইনৰ প্ৰণয়ন কৰা হৈছে গতিকে এই তিনিখন আইনৰ বিষয়ে আপোনালোকে জনা উচিত আৰু এই তিনিখন আইন যেতিয়া আমি চেঞ্জেছ কৰিছো দেয়াৰ আৰ সো মেনি চেঞ্জেছ ইন দিস থ্ৰী লজ আৰু এই ল চেঞ্জেছ কৰাৰ পিছত কি হৈছে there is an utmost need or requirement to have a reformation in the police system also এই বিষয়ে মই আপোনালোকক বহুত আগতে কৈছিলো আপোনাৰ
এটা ভিডিঅ'ত মই ইতিমধ্যে ডিসকাস কৰিছিলো এডিটৰিয়েলৰ মাজেদি মই ডিসকাস কৰিছিলো আৰু যদি আপোনালোকে চাব বিচাৰিছে তেন্তে এই এডিটৰিয়েলৰ যেটো ভিডিঅ' আছে সেই ভিডিঅ'টো আপোনালোকে মোৰ চেনেলত গৈ সাবস্ক্ৰাইব কৰিব চেনেলত গৈ আপোনালোকে দেখি পালে পাব সেই তাতে এই ভিডিঅ'টোত মই উল্লেখ কৰা আছে পুলিচ মডাৰ্নাইজেশ্যন পুলিচ ৰিফৰ্মেশ্যনৰ বিষয়ে অলমোস্ট গুটেখিনি কথা তাত ডিসকাস কৰা হৈছে গতিকে আপোনালোকে তাত পাই যাব পুলিচ ৰিফৰ্মৰ ৰিকুৱাৰমেন্ট আৰু যিসকল লোকে কম্পিটিটিভ এক্সামিনেশ্যন দি আছে তেওঁলোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈছে কি এই যে ল চেঞ্জেছ কৰা হৈছে তাৰ পাছত আমাৰ কি কি ৰিকুৱাৰমেন্ট লাগিব কি আমাৰ প্ৰয়োজন হ'ব হেয়াত প্ৰথমতে যদি আমি পইণ্টটো কওঁ তেন্তে পুলিচ ৰিফৰ্ম পুলিচৰ মডাৰ্নাইজেশ্যন নট অনলি ৰিফৰ্ম পুলিচৰ মডাৰ্নাইজেশ্যনৰ প্ৰয়োজনীয়তা ইয়াত আটাইতকৈ বেছি আৰু এই তিনিখন আইনৰ পাছত আমি এতিয়া বুজি পালো কি আমাৰ চেঞ্জেছ আছে গোটেইখিনি আপোনালোকৰ আগত মই ডিসকাস কৰিলো আৰু বহুকেইটা বস্তু আছে অৱশ্যে কিন্তু থুলমূলকৈ মই আপোনালোকৰ আগত এইখিনি ডিসকাস কৰিলো কিন্তু আৰু এটা কথা নেগেটিভিটি নহয় দেই কিছুমান আনসাৰ্টেনিটিজ নথকা নহয় এই যে ল তিনিখন আনিলে এই তিনিখন আইন ল আনাৰ পিছত আইনৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আইনৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে অকণমান কষ্টকৰ বিষয় হ'ব কিয়নো অলমোস্ট তেওঁলোকে আইপিসি সিআৰপিসি আৰু এভিডেন্স এক্ট এইকেইখন মুখস্থ কৰি শেষ মুখস্থ মানে তেওঁলোকে মুখস্থ অবভিয়াছলি লাগিবই যিসকল আইনৰ ছাত্ৰ ছাত্ৰী বা আইনৰ লগত জড়িত লোক তেওঁলোকে নিশ্চয়কৈ জানে তেওঁলোকে আকৌ নতুনকৈ কিতাপ পঢ়িব লাগিব হুইচ ইজ অলসো আ গুড সাইন গতিকে এই বস্তুটো আমাৰ অকণমান এটা কষ্ট কৰিব লগা হ'ব কিন্তু আদাৰৱাইজ এখন আইন এতিয়ালৈকে প্ৰণয়ন কৰিছে আমাৰ আৰম্ভ কৰিছেহে তাৰ পিছত আমি গম পাম কেতিয়াবা বেমেজালি থাকি যায় বেমেজালি ৰয় বেমেজালি হলে আমি নিশ্চয়কৈ গম পাম কি আছে কিন্তু এটলিষ্ট আৰম্ভটো কৰক আৰম্ভ কৰাৰ পিছতহে আমি গম পাম কি খুৰুঙা ৰৈ গৈছে কি কেনা ৰৈ গৈছেগে আৰু এনেকুৱা হ'ব পাৰে সুবিধাৰ যিটো আমি আগতেই যিটো চাইছিলো যে কিছুমান খুৰুঙা ৰৈ গৈছে সেই খুৰুঙাবোৰ মেবি এই কেইখন আইনে সঠিক কৰিব পাৰিব হেতু হ'ব পাৰে গতিকে উই ক্যানট সে হোৱাট উইল হ্যাপেন কিন্তু আমি ভাবিছো যে আমাৰ সমাজ ব্যৱস্থাৰ লগত জড়িত এইকেইখন আইন একদম সম্পূৰ্ণ ভাৰতীয়ৰ লগত সম্পূৰ্ণ ভাৰতীয় সমাজ ব্যৱস্থা সামাজিক ব্যৱস্থা এই সামাজিক ব্যৱস্থাক সাঙুৰি এই ভাৰতীয় আইন কেইখন ভাৰতীয় লোকসকলৰ দ্বাৰা ভাৰতীয় সংসদত প্ৰণয়ন কৰা হৈছে নিশ্চয়কৈ এটা পজিটিভ দিশ আৰু এই কেইখন আইনৰ বিষয়ে মই আপোনালোকক ক'লো তাৰ বিষয়ে যদি আৰু কিবা আপোনালোকক জানিবলৈ মন গৈ আছে বা কিবা ক'বলৈ মন গৈ আছে মোক কিবা কথা যদি আপোনালোকক ক'বলৈ মন আছে তেন্তে মোক ইনবক্স কৰক মোক কমেন্ট কৰক লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আৰু কেইটামান ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰত থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং